চৰকাৰী চাকৰি এৰি নাৰ্চাৰীৰ ব্যৱসায়ত ব্যস্ত চাবুৱাৰ এগৰাকী শিক্ষয়িত্ৰী। কিয় চৰকাৰী চাকৰি ত্যাগ কৰিলে চাবুৱাৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী পাপৰিয়ে? এটা ধাৰণা সলনি হৈছে, চৰকাৰী চাকৰি মানেই যে জীৱনৰ সৰ্বস্ব। সেই ধাৰণা যেন সলনি কৰি নিজৰ ব্যৱসায়েৰে চৰকাৰী চাকৰিতকৈ অধিক স্বাৱলম্বী হোৱাৰ এক কাহিনী হৈ পৰিছে এতিয়া চাবুৱাৰ পাপৰি শইকীয়া। কাৰণ নিজ ব্যৱসায়েৰে স্বাৱলম্বী হৈ চৰকাৰী চাকৰি ত্যাগ কৰি নিজ ব্যৱসায়ত নামি পৰিছে 30 বছৰীয়া পাপৰি শইকীয়াই। চাবুৱাৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ শিক্ষয়িত্ৰী পাপৰি শইকীয়াই নিজৰ চৰকাৰী চাকৰিটো ত্যাগ কৰি নিজৰ ঘৰৰ সমীপতে নন্দনবন নাৰ্চাৰী নামেৰে এখন নাৰ্চাৰী খুলি এতিয়া স্বাৱলম্বী হৈ পৰিছে। লাগিব শ্ৰম কৰিলে আচলতে আমি সফল হ'ব পাৰিম, আগবাঢ়ি যাব পাৰিম। এজন হোমেন বৰগোহাঞিৰ দেউতাকে কৈছিলে যে তই কান্ধত নাঙলটো লৈ যা, কান্ধত নাঙলটো লৈ তই যা। তাৰপিছত হোমেন বৰগোহাঞিৰ ঘৰত কাম কৰা মানুহ থকাৰ পিছতো দেউতাকে তেখেতক পথাৰলৈ, খেতি পথাৰলৈ যাবলৈ কৈছিলে। কিয়? শ্ৰমৰ মৰ্যাদাটো তেখেতক শিকাব বিচাৰিছিলে। ঠিক তেনেকুৱা ধৰণে চিন্তা চৰ্চাবোৰ আমি কৰিব লাগিব। পাপৰি শইকীয়াৰ এই নাৰ্চাৰীখন আছে চাবুৱাৰ বাইপাছত, আৰু নাৰ্চাৰীত নিজেই বিভিন্ন প্ৰজাতিৰ ফুল আৰু ফলৰ পুলি উৎপাদন কৰি আৰু ৰাজ্যৰ বিভিন্ন ঠাইলৈ এইসমূহ প্ৰেৰণ কৰি স্বনিয়োজনৰ বাট এতিয়া মোকলাইছে পাপৰি শইকীয়াই। উল্লেখযোগ্য যে পাপৰি শইকীয়াই পবিত্ৰ শিক্ষকতাৰ বৃত্তিত নিয়োজিত হোৱাৰ পূৰ্বৰ পৰাই নাৰ্চাৰীখন পৰিচালনা কৰিছিল। কিন্তু বিদ্যালয়লৈ যোৱাৰ সময়ত নাৰ্চাৰীখনৰ পৰিচালনা কৰাত অসুবিধা হোৱাৰ বাবে চৰকাৰী শিক্ষকতাৰ বৃত্তিটো ত্যাগ কৰি জড়িত হৈ পৰিল নিজৰ নাৰ্চাৰীখনত। এতিয়া সেই নাৰ্চাৰীখনৰ পৰাই যথেষ্ট লাভান্বিত হৈছে পাপৰি শইকীয়াই। ঘৰত নাৰ্চাৰী থকাৰ কাৰণে অলপ অসুবিধা হয় স্কুল কৰিবৰ কাৰণে। তেনেকৈ স্কুল এৰাৰ পিছত এতিয়া মই নাৰ্চাৰীখন চাই আছোঁ, চোৱা চিতা কৰি আছোঁ। তাৰপিছত মোৰ লগত আৰু সহযোগ কৰিবলৈ কৰ্মচাৰী আছে, আমাৰ মালি আছে, আৰু বিভিন্ন ধৰণে আমাৰ অস্থায়ীভাৱে থকা লেবাৰখিনি আছে, কেইজনমান পাৰ্মানেণ্ট আছে। তেনেকৈ তেওঁলোকৰ সহযোগত চলাই গৈ আছোঁ। কিমানজন আপোনালোকৰ কৰ্মচাৰী আছে? বৰ্তমান আমাৰ স্থায়ী আপোনাৰ 4জনমান আছে, অস্থায়ী 2জনমান আছে। মোৰ মতে চাকৰি চৰকাৰী বেচৰকাৰী বুলি কথা নাই। শিক্ষকতা এনেকুৱা এটা বৃত্তি যিটো বৃত্তিৰ দ্বাৰা আমি সমাজখন গঢ়িব পাৰোঁ, হয় নহয়? তেনেকুৱা এটা বৃত্তি কেৱল মাত্ৰ পইচাৰ কাৰণে নকৰে, তাতো বহুতখিনি কষ্ট আছে। তাৰ উপৰিও যিসকলে চাকৰি নাপায়, আপোনাৰ ধৰক চাকৰি কিবা এটা নাপায়, তেওঁলোকে ধৰক এনেকুৱা ধৰণৰ ব্যৱসায় কৰি ধুনীয়াকৈ আগবাঢ়ি যাব পাৰে, নিজক এষ্টাব্লিছ কৰিব পাৰে। ঘৰত যিহেতু বহুত অসুবিধা হয়, এখেতৰ ইফালে সিফালে টনাটনি হয়, ইফালে লোকচান হয়, সিফালে লোকচান হয়। তেনেকৈ 2টা সন্তানো আছে মোৰ, তেওঁলোককো চোৱা চিতা কৰিব লাগে। তাৰপিছত শহুৰ দেউতা, শাহু মা আছে, তেওঁলোককো চোৱা চিতা কৰিব লাগে। ভাবিলোঁ যে ইমান খৰধৰকৈ গৈ তাত মই কিবা এটা দান কৰিবলৈ গৈছোঁ, হয় যোৱাতকৈ মই নিজৰ নাৰ্চাৰীখনতে কিবা এটা কৰি 2 পইচা অৰ্জন কৰি নিজৰ ল'ৰা ছোৱালীকেইটা ভালকৈ চোৱা চিতা কৰি আগবাঢ়ি যাওঁ, সেইবুলি ভাবিয়ে মই এৰি দিছিলোঁ। উচ্চ শিক্ষিতা পাপৰিয়ে কেৱল নিজেই স্বাৱলম্বী হোৱাই নহয়, স্থানীয় 10জনতকৈও অধিক নিবনুৱা যুৱক যুৱতীক নাৰ্চাৰীখনৰ জৰিয়তে কৰ্মসংস্থাপনৰ বাট মুকলি কৰি দিছে। কৰ্মই ধৰ্ম বাক্যশাৰীক সৰুগত কৰি নিষ্ঠাৰে আগবাঢ়ি যোৱা চাবুৱাৰ উদ্যমী মহিলা পাপৰি শইকীয়াৰ এই কৰ্মসংস্কৃতিয়ে এতিয়া চাকৰি বুলি হাবাথুৰি খাই থকা অসমৰ বহু নিবনুৱাসকলৰ বাবে এক আদৰ্শৰ প্ৰেৰণা হৈ পৰিছে। ডিব্ৰুগড়ৰ পৰা ৰক্তিম দাসৰ প্ৰতিবেদন, লোকেল 18।